নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি তোমালোকৰ যি ভূগোল চেপ্টাৰৰ পৰা অসম মেপ যে আহে তোমালোকৰ, তাৰ কাৰণে মই তোমালোকে কি চাই যাব লাগিব, অসম মেপত মানে কেনেকৈ আমি লোকেট কৰিম আমি সেইটো চাম। আৰু তোমালোকে এটা কথা মন কৰিবা, অসমৰ যিখন মেপ আমাক অংকন কৰিবলৈ আহিব, তাত তোমালোকে সেই পেজটোত মানে পৰাপক্ষত তোমালোকে কলম ইউজ নকৰিবা, মানে পেঞ্চিলে ইউজ কৰিবা। তোমালোকে যিকেইটা পইণ্টছ দিব, আমি জানো যে তাত 4 মাৰ্ক আহিব, 4 মাৰ্কৰে মেপখনত থাকিব 2 নম্বৰ আৰু 2টা পইণ্ট তোমালোকক লোকেট কৰিবলৈ আহিব, মানে আছাম মেপত বহাবলৈ আহিব। গতিকে সেই বস্তুকেইটা তোমালোকে ছাইডত যেতিয়া লিখিবা, তেতিয়া লিখোঁতেও কিন্তু মানে পেঞ্চিলে ইউজ কৰিবা, তোমালোকে হেৰি নকৰিবা, মানে কলম ইউজ নকৰিবা দেই। মেপখন আমি কেনেকৈ 1 মিনিটতে আঁকি তোমালোকে অৱস্থানকেইটা নিৰ্ণয় কৰিবা, আমি তাকে ইয়াত দেখাই দিছোঁ, তোমালোকে চাই ল'বা। মই তোমালোকক গোটেইখিনি ঠাই নেদেখাওঁ, কেইটামান ঠাই দেখাই দিম বাৰু, তোমালোকে কেনেকৈ বহাব লাগে মেপত শুদ্ধকৈ মই তাক দেখুৱাই দিম, ৰ'বা চাই যাবা তোমালোকে। মেপখন আমাৰ আচলতে ইমান তোমালোকৰ হেৰি নালাগে বাৰু, মানে জাষ্ট আমাৰ আকৃতিটো হ'লে হয়, ইমান মেপত চাই নাথাকে বাৰু বস্তুটো, হ'লেও 2 মাৰ্ক থাকে, মেপখনৰ আকৃতিটো বনিলে হ'ব, ইমান বেছি মানে মেহনত কৰি পিনি বনাব নালাগে, জাষ্ট আমি মেপখনৰ আকৃতিটো প্ৰস্তুত কৰি দিলে হৈ যাব, নম্বৰ ফুল মাৰ্কছ পাই যাবা। খালি সেই য'ত আমি আঁকো তাত তোমালোকে খালি পেঞ্চিলে ইউজ কৰিবা, অনলি পেঞ্চিল, মানে কলম তাত অলপো ইউজ নকৰিবা। এনেদৰে তোমালোকে মেপখনৰ শ্বেপটো দি ল'বা। আমাৰ তোমালোকে অসমৰ মেপখনৰ শ্বেপটো ধুনীয়াছে সুন্দৰকৈ হ'ল, এখন অকণমান জাষ্ট মানে বেয়া হৈছে, আমি সেইখন মোহাৰি লৈছোঁ। এনেকৈ তোমালোকে একেটা পাকতে মেপখন আঁকিব চেষ্টা কৰিবা। মেপখন একেটা পাকতে আঁকি লৈ আমি বস্তুকেইটা লোকেট কৰিব লাগিব। তাৰপিছত এইখিনি যিখিনি অলপ হেৰি হৈছে আমি এইখিনি মোহাৰি লৈছোঁ ৰ'বৰে। আমাৰ মেপখনৰ এতিয়া যিখন অসম মেপৰ শ্বেপ, আমাৰ সেইখন প্ৰায় আকৃতিটো বনিলে। আমি এতিয়া তোমালোকৰ ব্ৰহ্মপুত্ৰ নদীখন আমি দি ল'ম। ইয়াত নদীখন এনেকৈ দি দিবা। এইখিনি মাজুলীখন। এইখন আমাৰ ধুনীয়াকৈ অসমৰ মেপৰ শ্বেপখন আমাৰ হ'ল। শ্বেপটো তাৰপিছতে
আমি কেনেকৈ ইয়াত বস্তুখিনি লোকেট কৰে আমি সেইটো চাম এতিয়া আমি প্ৰধান কাম আমাৰ সেইটো হ'ব গতিকে আমি এতিয়া তোমালোকক অসম মেপত কেনেকৈ মই বস্তুখিনি লোকেট কৰিব লাগে আচলতে আমি সেইটো দেখাম আৰু এটা কথা মন কৰিবা তোমালোকে খালি এডাল লিখিবা অৱস্থানটো দেখাবা মেপখনৰ এইখনৰ অৱস্থানটো দেখাবা এইফালে হ'ব ইষ্ট এইফালে হ'ব ৱেষ্ট এইফালে হ'ব নৰ্থ এইফালে হ'ব চাউথ এইটো কিন্তু তোমালোকে দিবা হা এইটো দিবলৈ নাপাহৰিবা এইটো তোমালোকে দিব লাগিব ইষ্ট ৱেষ্ট নৰ্থ এণ্ড চাউথ এইটো দিবা তাৰপিছতে তোমালোকে যেনিবা আমাৰ পৰীক্ষাত আহিছে যে তোমালোকৰ ভাৰতৰ পৰা প্ৰথম তোমাৰ তেল শোধনাগাৰটো দি দিলে যেনিবা তোমালোকে কি কৰিবা তেতিয়া ভাৰতৰ তেল শোধনাগাৰটো ক'ত আছে আমি জানো প্ৰথমটো আমি জানো যে ডিগবৈ হয় হয়নে ডিগবৈটো আমি ক'ত আছে তিনিচুকীয়া জিলাত আছে গতিকে তিনিচুকীয়া ক'ত আহিব এইখিনিতে আহিব গতিকে আমি ইয়াতে লিখিলোঁ হ'ল ইয়াতে দিলোঁ আমি ইয়াতে দিলোঁ এইটো ধৰি লোৱা ইয়াত আমি এ বুলি দি দিলোঁ এ হ'ব আমি এ দি দিলোঁ কেপিটেল তাৰ এ দিলেও হৈ যাব তোমালোকে ইয়াতে লিখিবা যে এই পেঞ্চিলে ইউজ কৰিবা হা এই গোটেই মানে য'ত মেপ আঁকিবা আমি মেপ আঁকোতে সেই মেপৰ ভিতৰৰ যিটো পেজ থাকে ন প্ৰথমে কৈছোঁ মই সেইটো তোমালোকে সদায় কি কৰিবা অকল পেঞ্চিল ইউজ কৰিবা তাত কলম নলিখিবা কলমে নলিখিবা তাৰপিছত তোমালোকে তাত লিখি দিবা যে ভাৰতৰ প্ৰথম তেল শোধনাগাৰ ভাৰতৰ প্ৰথম তেল শোধনাগাৰ এনেকৈ লিখি ল'বা যিহেতু আমাক দুটাই বস্তু বহাবা ইয়াত এনেকৈ বনাই ল'বা বক্স এটা বনালে ইয়াত লিখিবা ভাৰতৰ প্ৰথম তেল শোধনাগাৰ ক'ত কোনটো লিখিছোঁ আমি এ মানে এইটো সাংকেতিক চিহ্ন আমি এ দিছোঁ সাংকেতিক চিহ্ন আমি সাংকেতিক চিহ্ন এ দিছোঁ হয়নে তো এ তাৰপিছতে ধৰি লোৱা আমাৰ আৰু এটা বস্তু আহিলে যে আমাৰ ইয়াত বহাবলৈ আহিছে তোমালোকৰ যে শ্বহীদ স্মাৰক ক্ষেত্ৰ ক'ত আছে আমি জানো যে শ্বহীদ স্মাৰক ক্ষেত্ৰ তোমাৰ গুৱাহাটীত আছে এইটো তিনিচুকীয়া ডিব্ৰুগড় হয়নে তাৰপিছতে এয়া যোৰহাট এইখিনিতে মাজুলী আছে যোৰহাটৰ পাছত গোলাঘাট হ'ব হয়নে তাৰপিছতে গোলাঘাটৰ পাছত এইকণত নগাঁও আছে হয়নে নগাঁও পাছত মৰিগাঁও হয়নে মৰিগাঁৱৰ পাছত আমি আহি গ'ল তোমালোকৰ এইখিনিতে আছে কামৰূপ আৰু গুৱাহাটী গতিকে আমাৰ এইকণতে হ'ব কি গুৱাহাটী গতিকে আমি এইখিনিতে দি দিলোঁ আৰু এটা পইণ্ট দি দিলোঁ আমি এইখিনিতে এইটো হৈ গ'ল তোমালোকৰ বি বুলি দি দিলা তুমি বি দি দিলা এতিয়া বিত আমি লিখি দিম যে শ্বহীদ স্মাৰক ক্ষেত্ৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ এইটো হৈ গ'ল বি শ্বহীদ স্মাৰক ক্ষেত্ৰ বি সাংকেতিক চিহ্ন হ'ল তাৰপিছতে তোমালোকৰ আকৌ আৰু এটা মই বহাই দেখাইছোঁ আৰু এটা আহি গ'ল তোমালোকৰ যেনিবা তোমালোকৰ বিশ্বৰ সৰ্ববৃহৎ চাহ বাগিচা আমি জানো যে মোনাবাৰী চাহ বাগিচা ক'ত আছে তোমাৰ বিশ্বনাথ চাৰিআলিত আছে ন এতিয়া তোমালোকে এইটো জানা যে তিনিচুকীয়াৰ পাছতে আমাৰ ডিব্ৰুগড় আহে ডিব্ৰুগড়ৰ পাছত তোমালোকৰ শিৱসাগৰৰ পাছত যোৰহাট হয়নে যোৰহাটৰ পাছত গোলাঘাট হয় নহয় তাৰপাছতে গোলাঘাটৰ মানে ইটো পাৰে এইখিনি গোলাঘাট পালগৈ ন গোলাঘাটৰ ইটো পাৰে আমি জানো যে শোণিতপুৰ হ'ব ব্ৰহ্মপুত্ৰখন পাৰ হৈ দিলে শোণিতপুৰ পাওঁ গতিকে শোণিতপুৰ জিলাৰে এটা ভাগ আছে আমাৰ বিশ্বনাথ গতিকে সেই শোণিতপুৰ এই চাইডে হ'ব বিশ্বনাথ এইখিনিত হ'ব গতিকে এইখিনিতে দি দিবা তোমালোকে চি মই চি বুলি দিম যেনিবা ধৰি লোৱা চিটো হ'ব আমাৰ তোমাৰ বিশ্বনাথৰ চাহ বাগিচাখন আছিলে তোমাৰ মোনাবাৰী চাহ বাগিচা আমি লিখিম কি বিশ্বৰ সৰ্ববৃহৎ চাহ বাগিচা বিশ্বৰ সৰ্ববৃহৎ চাহ বাগিচাখন হ'ল বিশ্বৰ সৰ্ববৃহৎ চাহ বাগিচাখন হ'ল চি দি দিলা চি তাৰপিছতে নেক্সট তোমালোকে আৰু এটা বস্তু মই ইয়াত দেখাই দিছোঁ বাকী তোমালোকক কি চাব লাগিব মই সেইখিনি দি দিম বাৰু গোটেইখিনি চাবলৈ যিহেতু ইয়াত মানে দেখাবলৈ যিহেতু নোৱাৰি গতিকে মই এনেকৈ দেখাই দিছোঁ মেইন পইণ্ট কেইটামান আৰু এটা তোমালোকৰ আহি গ'ল যেনিবা ব্ৰহ্মপুত্ৰৰ এখন দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান যদি আহি যায় দক্ষিণ পাৰৰ ৰাষ্ট্ৰীয় উদ্যান জানাই তোমালোকে এইটো যিহেতু আমি চোৱা ইয়াত লিখি থোৱা আছে ন নৰ্থ চাউথ ইষ্ট ৱেষ্ট গতিকে চাউথৰ ছাইডত কি আছে কাজিৰঙা আছে গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কি আছে আমি গম পাওঁৱেই হয়নে নহয় যোৰহাটৰ পৰা অকণমান আগলৈ গৈ হৈ যাব হয়নে নহয় এইখিনিতে হ'ব গোলাঘাটতে পৰে ন গোলাঘাটৰ এইখিনিতে দি দিলে হৈ যাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এইখিনিতে দি দিলে হ'ল কাজিৰঙা এইটো হৈ গ'ল তোমাৰ ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ইয়াত লিখি দিয়া এখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান হা এখন ৰাষ্ট্ৰীয় উদ্যান দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এইটো হ'ব ডি হয়নে আৰু তোমালোকে এটা কথা মন কৰিবা মেপত মানে আৰু এটা বস্তু তোমালোকে বহাবলৈ আহিব পাৰে সেইটো তোমালোকে আমাৰ যে কৰিমগঞ্জ জিলাখন তোমালোকে শ্ৰীভূমিলৈ মানে পৰিণত হৈছে সেইটো তোমালোকে চবে জানা গতিকে সেই বস্তুটো কিন্তু দি দিব পাৰে শ্ৰীভূমি জিলা কোনখন বুলি বা শ্ৰীভূমি বহোৱা বুলি তেতিয়া তোমালোকে বহাই দিবা ইয়াত শ্ৰীভূমি আছে হা এইটো হৈছে শ্ৰীভূমি এইটো হৈছে শ্ৰীভূমি ইয়াত তোমালোকে মই এটা ই বুলি দি দিছোঁ কাৰণ আমাক 5টা বস্তু নাহে বাৰু মই এনে জাষ্ট ই বুলি দি দিছোঁ গতিকে এইফালে তোমালোকে সাংকেতিক চিহ্ন যিহেতু মোৰ নজৰে আৰু এইফালে লিখিবা তোমালোকে যে শ্ৰীভূমি জিলা সাংকেতিক চিহ্ন ই আমি ই ব্যৱহাৰ কৰিছোঁ সাংকেতিক চিহ্ন সেনেকৈ লিখিবা তাৰপিছতে আৰু বাকী তোমালোকে মেপত আৰু কি কি চাব লাগিব মই সেইকেইটা তোমালোকে এনেকৈ পইণ্টকেইটা মই দেখাই যাম তোমালোকে সেইকেইটা ঘৰত প্ৰেক্টিছ কৰিবা মেপখন কিন্তু তোমালোকে একেটা পাকতে প্ৰেক্টিছ কৰিবলৈ চাবা তেতিয়ালৈকে মই মানে ইউটিউবত তোমালোকে বিভিন্ন পাবা বিভিন্ন তোমালোকৰ টিক ইউজ কৰি তোমালোকৰ কৰে কিন্তু সেইবিলাকে দেৰি লাগিব তোমালোকৰ একেটা পাকতে আঁকিব চেষ্টা কৰিবা মই তোমালোকক যেনেকৈ অঁকাই দিছোঁ তোমালোকে তেনেকৈ আঁকিবলৈ চেষ্টা কৰিবা কাৰণ মানে তোমালোকৰ টাইমটো কনজিউম কৰাটো বহুত মানে হয় মেনেজ কৰাটো গতিকে টাইমটো যদি আমাৰ এনেই গুচি যায় তেতিয়াতো তোমালোকৰ নহ'ব ন সেইকাৰণে তোমালোকে সদায় কি কৰিবা মেপখন একেটা পাকতে একেটা ছাইডতে আঁকিবলৈ চেষ্টা কৰিবা মানে এনেই বিভিন্ন টিক ইউজ কৰিলে বহুত দেৰি হ'ব তাৰমানে জুখি মাখি আঁকিবলৈ অকণমান লাগিব গতিকে একেটা পাকতে আঁকিবা ইমান মেপত হ'ল এক পালেও হ'ব বাকী তোমালোকে লোকেশ্যনকেইটা যদি ভালকৈ দি দিব পাৰা তোমালোকে 3 হৈ যাব ন পাৰিলে যোনখিনিয়ে ভালকৈ পাৰা তেওঁলোকে বাৰু 4 পাবলৈ চেষ্টা কৰিবা কিন্তু যোনে বোলে ধৰি লোৱা মেপ আঁকিব ভালকৈ নাজানো এনেই চেপটো আঁকিবা আৰু বাকীকেইটা বহোৱাটো ঠিকছে বহাবা 3 পাই যাবা তোমালোকে চিন্তা কৰিব নালাগে এতিয়া চাবা মই তোমালোকক শ্বহীদ স্মাৰক ক্ষেত্ৰ বহাটো দেখাই দিলোঁ যে গুৱাহাটীত আছিলে তাৰপিছত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ জানা তোমালোকে গুৱাহাটী সোণাপুৰতে আছে ব্ৰহ্মপুত্ৰৰ এখন দক্ষিণ পাৰৰ ৰাষ্ট্ৰীয় উদ্যান মই বহাই দেখাই দিছোঁ কাজিৰঙা আৰু ব্ৰহ্মপুত্ৰৰ এখন উত্তৰ পাৰৰ ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান তোমালোকে গম পোৱাই তাৰপিছতে এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা মই তোমালোকক বহাই দেখাই দিছিলোঁ মোনাবাৰী চাহ বাগিচা তোমাৰ বিশ্বনাথ চাৰিআলিত আছে তাৰপিছতে ভাৰতৰ প্ৰথম তেল শোধনাগাৰটো জানাই ডিগবৈ এইটো দেখাই দিছিলোঁ তিনিচুকীয়াত আছে এখন কয়লাক্ষেত্ৰ মাকুম সেইটো তোমাৰ তিনিচুকীয়া যাতে বহাব পাৰিবা ডিগবৈ কাষতে তাৰপিছতে ৰাজ্যৰ ৰাজধানী তোমালোকে জানাই গুৱাহাটী দিছপুৰত হয়নে এখন পক্ষী অভয়াৰণ্য পানীদিহিং শিৱসাগৰত লিখিব পাৰি মানে বহাব পাৰিবা জৈৱ প্ৰযুক্তি পাৰ্ক IIT গুৱাহাটীত আছে ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক বৰঝাৰত আছে মানে গুৱাহাটীৰে হয় ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক আমিনগাঁও সেয়াও গুৱাহাটীতে লিখিব পাৰিবা এটা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ ডিমৌ শিৱসাগৰ লিখিব পাৰিবা তোমালোকে মানে আঁকিব পাৰিবা প্লাষ্টিক উদ্যোগিক পাৰ্ক গেলাপুখুৰী তিনিচুকীয়াত ৰাখিব পাৰিবা তাৰপিছতে মৰাপাট উদ্যোগ পাৰ্ক ধিং নগাঁৱত আছে ৰেচম নগৰৰ কথা জানাই তোমালোকে শুৱালকুছি ৰেচম নগৰ বহুত ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট আহিব পাৰে তাৰপিছতে এখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় আঁকিব পৰা কোনোবাই তোমালোকৰ গুৱাহাটী লিখিব পাৰা বহুত আছে এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বৰঝাৰ গুৱাহাটী শ্ৰীভূমি জিলা মইতো তোমালোকক বহাই দেখাই দিছোঁ যিহেতু চাহ উদ্যোগ পাৰ্ক ছয়গাঁও কামৰূপ গ্ৰাম্যত আছে বাঁহ উদ্যোগ পাৰ্ক ছয়গাঁও কামৰূপ গ্ৰাম্যত আছে কামৰূপত তাৰপিছতে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ সংযোগী দলং তোমালোকে জানাই সংযোগী দলং ইয়াত বহাই দিবা দেই এইখিনি আছিলে তোমালোকৰ আজিলৈ বাকী যদি মোৰ চেনেলত নতুনকৈ কোনোবা আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা কাৰণ মই তোমালোকৰ কাৰণে বহুত হেল্পফুল ভিডিঅ' আনি থাকোঁ তোমালোকে উপকৃত হ'বা বুলি গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিবা ধন্যবাদ